নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সংক্ৰান্তিৰ বিষয়ে। অৰ্থাৎ 14 জানুৱাৰীৰ দিনা আমাৰ সংক্ৰান্তি পৰিছে আৰু 15 জানুৱাৰীৰ পৰা আমাৰ মাঘ মাহৰ 1 তাৰিখ আৰম্ভ হ'ব। এই সংক্ৰান্তিৰ দিনা সাধাৰণতে যিসকল ব্যক্তিয়ে পবিত্ৰ নদীত স্নান কৰে সেই ব্যক্তিৰ মহাপাপ আদি কৰি গ্ৰহ দোষৰ পৰা আদি কৰি বিভিন্ন পাপ কৰ্মৰ দোষসমূহ কাটা যায় আৰু জীৱনত সুখ শান্তি সমৃদ্ধি হয়। এই মাঘ মাহৰ সংক্ৰান্তিৰ পৰা আমাৰ উত্তৰায়ণ আৰম্ভ হ'ব। অৰ্থাৎ ৰবি গ্ৰহ যেতিয়া আমাৰ মকৰ ৰাশিত অৱস্থান কৰে ইয়াক কোৱা হয় মকৰ সংক্ৰান্তি। আৰু মকৰ সংক্ৰান্তিত যেতিয়া স্নান কৰে তেতিয়া বিভিন্ন পুণ্যফল মানুহে লাভ কৰে। ইয়াৰ লগে লগে আজি আমি আলোচনা কৰিম ৰবি গ্ৰহ যিহেতু মাঘ মাহত প্ৰৱেশ কৰিব, ইয়াৰ লগত 27টা নক্ষত্ৰ প্ৰৱেশ কৰিব। এই নক্ষত্ৰৰ ফলত আমাৰ মাঘ মাহটো কেনেদৰে পাৰ হ'ব, কি শুভ আছে কি অশুভ আছে সেইসমূহ আমি আগতীয়াকৈ জানিব পাৰোঁ। আৰু যদি কিবা অশুভ থাকে এই সংক্ৰান্তিৰ দিনা বা 1 মাঘৰ দিনা সেই প্ৰতিকাৰ কৰিলে আমাৰ গোটেই মাহটো শুদ্ধ হ'ব। এই মাঘ মাহৰ পৰা আমাৰ বিশেষ শুভ দিনসমূহ আৰম্ভ হ'ব, যেনে বিবাহ, অন্নপ্ৰসন, চুলাকৰণ বা উপনয়ন আদি আমাৰ কৰ্মসমূহ আৰম্ভ হ'ব। আজি আমি আলোচনা কৰিম সংক্ৰান্তিৰ বিষয়ে। অৰ্থাৎ 27টা নক্ষত্ৰ যেতিয়া ৰবিৰ লগত সংক্ৰমণ হ'ব তাত শুভ ফলসমূহ বিষু পুৰুষৰ অংগত স্থাপন কৰি জানিব পাৰোঁ। আহকচোন, আমাৰ বিষু পুৰুষৰ মূৰত পৰিছে 8, 9, 10 আৰু 11 নক্ষত্ৰ। 8, 9, 10, 11 লগতে 12 নক্ষত্ৰ যিহেতু বিষু পুৰুষৰ মূৰত পৰিছে, এই ব্যক্তিসমূহৰ ফল আহিব অৰ্থ লাভ। অৰ্থাৎ মাঘ মাহটো তেওঁলোকৰ বিশেষ শুভ ফল লাভ হ'ব, অৰ্থ আদি কৰি বিভিন্ন সম্পত্তি যোগ সূচায়। ঠিক তেনেদৰে বিষু পুৰুষৰ বুকুত পৰিছে 22, 23, 24, 25 আৰু 26 নক্ষত্ৰ। এই ব্যক্তিৰো বিশেষ শুভ ফল আহিছে, ফল আছে সুখ লাভ। ঠিক তেনেদৰে বিষু পুৰুষৰ সোঁ হাতত পৰিছে 16, 17 আৰু 18 নক্ষত্ৰ। এই ব্যক্তিৰো বিশেষ শুভ ফল লাভ আছে, সুখ লাভ, ভাগ্যৰ উন্নতি। ঠিক তেনেদৰে বিষু পুৰুষৰ নাভিত পৰিছে, ইয়াৰ ফল আহিব সুখ আৰু সমৃদ্ধি। তেনেদৰে বিষু পুৰুষৰ সোঁ ভৰিত পৰিছে 2, 3, 4 নক্ষত্ৰ। ফল আহিব সুখ বৃদ্ধি বা বিভিন্ন দিশৰ পৰা উন্নতি। ঠিক তেনেদৰে বিষু পুৰুষৰ মূৰত পৰিছে 13, 14, 15, 16 নক্ষত্ৰ। ফল আহিব বহু সুখ, অৰ্থাৎ এই ব্যক্তিৰো বিশেষ শুভ উন্নতি লাভ দেখায়। ঠিক তেনেদৰে বিষু পুৰুষৰ বাওঁ হাতত পৰিছে 19, 20 আৰু 21 নক্ষত্ৰ। ফল আহিব অৰ্থনাশ, অৰ্থাৎ এই ব্যক্তিৰ আৰ্থিক দিশত কিছু অসুবিধা আহিব পাৰে, গতিকে চাই চিতি চলাটো উচিত। ঠিক তেনেদৰে বিষু পুৰুষৰ গুজত পৰিছে 1 নক্ষত্ৰ। ফল আহিব ভয় বৃদ্ধি। 1 নক্ষত্ৰ ব্যক্তি বিভিন্ন ক্ষেত্ৰৰ পৰা ভয় ভাবুকি পাব পাৰে, গতিকে কিছু সাৱধান থকাটো উচিত। ঠিক তেনেদৰে বিষু পুৰুষৰ বাওঁ ভৰিত পৰিছে 5, 6 আৰু 7 নক্ষত্ৰ। ফল আহিব প্ৰবাস, অৰ্থাৎ যিখিনি নক্ষত্ৰৰ আমি শুভ ফল পালোঁ তেওঁলোকৰ কাৰণে খুবেই ভাল। যিকেইটা নক্ষত্ৰ অশুভ আছে তেওঁলোকে বিশেষ চিন্তা কৰিব নালাগে, কাৰণ এই সংক্ৰান্তিটো কোৱা হৈছে বিষু পুৰুষ সংক্ৰান্তি। সিদিনা যদি আমি পবিত্ৰ নদীত স্নান কৰোঁ তেতিয়াহ'লে আমাৰ এই অশুভ দোষখিনি গুচি যাব, লগতে দুখীয়া মানুহক দান দক্ষিণা কৰিব। নাইবা আপোনালোকে ঘৰতে যদি তিল, চাউল, দুবৰি, গংগা জল আৰু কলা ধুতুৰাৰ গুটি মিহলি কৰি আপুনি গা ধুব পাৰে। গা ধুই উঠি সূৰ্য প্ৰণাম কৰিব আৰু বিষ্ণু ভগৱানক প্ৰাৰ্থনা কৰিব, শিৱক প্ৰাৰ্থনা কৰিব। লগতে দুখীয়া মানুহক বা গাই গৰুক যদি দান দক্ষিণা কৰে তেতিয়াহ'লে আপোনালোকৰ সকলো পাপ বা অশুভ ফল নাশ হ'ব আৰু জীৱনত সুখ শান্তি সমৃদ্ধি লাভ কৰিবলৈ সক্ষম হ'ব। এইখিনি আছিলে আমাৰ বিষু পুৰুষ সংক্ৰান্তিৰ ফল। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।